হয়, আজি আমাৰ এক জৰুৰী সভা আহ্বান কৰা হৈছিলে আৰছা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত। আৰু জৰুৰী সভাত আমি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আমি আলোচনা কৰিছোঁ। এতিয়া কথা হ'ল যে প্ৰাক্তন বিধায়ক ৰাজু চাহু, আচলতে আমি তেখেতক ৰাজু বুলিয়েই কওঁ। আমি চাহু বুলি ক'লে এটা জাতিক অপমান কৰা হ'ব। ৰাজুক আমি কৈছিলোঁ সেই সময়ত যে আমি গণসমাৱেশ পাতিব লাগে বুলি আমি তেখেতক আমি দলিচা পাৰি দিয়া নাছিলোঁ। অসম চাহ মজদুৰ সংঘৰ তেওঁ নেতৃত্ব বহন কৰি আছে, যাৰ কাৰণে আমি যোৱা 8 তাৰিখে যি আমাৰ সমদল হৈ গ'ল, প্ৰতিবাদী সমদল, সেই প্ৰতিবাদী সমদলত সকলোৰে আহ্বানত আৰু সকলোৰ সহযোগত এই সমদল আমাৰ সফল হৈছিলে। লাখ লাখ চাহ জনগোষ্ঠীয় লোকসকলে আহি তিনিচুকীয়াৰ মাজমজিয়াত প্ৰতিবাদ কৰিবলৈ বাধ্য আছিলে। উদ্দেশ্য এটাই আছিলে যে চাহ জনগোষ্ঠীৰ যি জ্বলন্ত সমস্যা আছে 3টা বিষয়ৰ ওপৰত, ভূমিপট্টা, জনজাতিকৰণ আৰু মজুৰি বৃদ্ধি, এই 3টা বিষয়ৰ ওপৰত আমি প্ৰতিবাদী সমদল আমি ল'বলৈ বাধ্য হৈছিলোঁ। আৰু এই আন্দোলন কৰিবলৈ যাওঁতে আৰছা তিনিচুকীয়া জিলা সমিতি উদ্যোগত মাকুমৰ মহাবিদ্যালয়ত আলোচনা কৰা হৈছিলে আৰু সকলোকে আমি আমন্ত্ৰণ জনোৱা হৈছিলে। সেই সভাখনত আদিবাসী ছাত্ৰ সন্থা, অসম চাহ মজদুৰ সংঘ, চাহ জনগোষ্ঠীয় জাতীয় একাংশ যিমান চাহ জনগোষ্ঠী আৰু আদিবাসী জনগোষ্ঠীৰ যিমান দল সংগঠন আছে আৰু সিদ্ধান্ত আমি গ্ৰহণ কৰিছিলোঁ। সেই সিদ্ধান্ত আজি ৰাজু চাহুৱে কৈছে যে মোৰ কাৰণে এই সমদল ফল বা সফল হ'ল বুলি কোৱা কথাষাৰ আমি পুনচাতে এই কথা নাকচ কৰিছোঁ আৰু তেখেতক আমি প্ৰত্যাহ্বান জনাইছোঁ। যদি আপুনি কৰা কথাখিনি যদি আপুনি কৈছে সংবাদ মাধ্যমৰ আগত বা আপুনি যিজন ল'ৰাক আপুনি ফোনযোগে ক'লে, আপোনাক আমি তীব্ৰ প্ৰত্যাহ্বান জনাইছোঁ যে আপুনি কোৱা কথাষাৰ একেবাৰে মিছা কথা। কাৰণ আমাৰ যিসকল কৰ্মী আছে বাগিচাই গাঁৱে গাঁৱে বিৰাট এটা কষ্ট কৰি কিনে দিনে ৰাতি একাকাৰ কৰি কিনে এই আন্দোলন সফল কৰিছিলে। আৰু তেখেতসকলৰ যি কষ্ট, তেখেতসকলৰ যি পৰিশ্ৰমৰ বিনিময়ত আজি এই আন্দোলন সফল হ'ল, সেই ল'ৰাবিলাক কি এনেই আহিলে নেকি? সেই ল'ৰাবিলাকৰ কোনো অৰিহণা নাই নেকি? আজি ৰাজু চাহুৱে গোটেই ক্ৰেডিটটো ল'ব বিচাৰিছে, মই কৰিছোঁ বুলি কৈ আছে। কেইবাবাৰো আমাক কৈছিলে যে মোক আপোনালোক এটা সুবিধা দিব লাগে এই সভাখনত, কিন্তু তেখেত ক'ৰবাত নহ'লে ক'ৰবাত নিজকে বঞ্চিত হোৱা তেখেত অনুভৱ কৰিলে চাগে। তেখেত যেনেধৰণে আন্দোলনটোত আগভাগ ল'ব বিচাৰিছিলে, হয়তো তেখেত মনোপুত নোহোৱাকৈ সেই আগভাগ তেখেত ল'ব নোৱাৰিলে, যাৰ কাৰণে তেখেত প্ৰলাপ বকিছে, যাৰ কাৰণে তেখেতৰ এই 2টা ছাত্ৰ সংগঠনৰ ওপৰত ক্ষোভ আছে আৰু এই ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে। পোনপটীয়া কথা। আৰু ৰাজু চাহক এটা কথা আমি কৈ দিব বিচাৰিছোঁ যে তেখেত এই সংগঠনৰ পৰাই তেখেত অটো চলাই আছিলে। সেই তাহানিতে ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা তেখেত আজি বিধানসভাৰ আসন দখল কৰিবলৈ সক্ষম হ'ল। কেইবাটাও তেখেত কাৰ্যকাল অতিক্ৰম কৰিলে। বৰ্তমানো তেখেত অসম চাহ মজদুৰ সংঘৰ পানীতোলা শাখাৰ দায়িত্বত আছে। আৰু এই দায়িত্বত থাকি তেখেত ঘাটি খোৱা জনগোষ্ঠীটোৰ কাৰণে যেনেধৰণে তেখেত যিধৰণে সিদ্ধান্তবিলাক গ্ৰহণ কৰিব লাগিছিল বা তেখেতে যেনেধৰণে এই মানুহখিনিৰ কাৰণে কৰণীয় যিবিলাক বা জ্বলন্ত সমস্যাবিলাকৰ ওপৰত মাতিব লাগিছিল, কিন্তু আমি ক'তো দেখি নাপালোঁ। হ'ব পাৰে তেখেত এই জনগোষ্ঠীটোৰ নেতৃত্ব বহন কৰিছে, কিন্তু সমান্তৰালভাৱে জনগোষ্ঠীটোক পিঠি দেখাই আছে। তেখেত অকল মজদুৰ সংঘ এটা কামতে কৰি আছে যে মানুহসকলৰ যি এটা অৰিহণা আগবঢ়ায়, সেই অৰিহণাৰ লালসাত তেখেত মজদুৰ সংঘৰ আসন দখল কৰি আছে। গতিকে এটা বৰ দুখজনক কথা যে বৰ্তমানলৈকে আজি ইমান এটা বিৰূপ মন্তব্য কৰাৰ পিছতো অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সভাপতি আৰু সাধাৰণ সম্পাদকৰ কোনো প্ৰতিক্ৰিয়া নাই। আটাইতকৈ দুখজনক কথা
দুইটা ছাত্ৰ সংগঠনৰ ওপৰত ইমান ডাঙৰ এটা বিৰূপ মন্তব্য কৰিছে, ইমান অশ্লীল ভাষাৰে গালি গালাজ কৰিছে, কিন্তু মজদুৰ সংঘৰ সভাপতি বা সাধাৰণ সম্পাদকৰ কোনো প্ৰতিক্ৰিয়া নাই। সমান্তৰালভাৱে আমি কথা ক'ব বিচাৰিম যে তেখেত কংগ্ৰেছ দলৰ দায়িত্বটো আছে, অতি শীঘ্ৰে তেখেতৰ দায়িত্ব প্ৰাথমিক সদস্যৰ পৰা খাৰিজ কৰিব লাগে, অন্যথা আমি তিনিচুকীয়া জিলাত কংগ্ৰেছ দলৰ কোনো ধৰণৰ লাগে আমি অসম ৰাজ্যিকৰ যি সভাপতি আছে আমি তেখেতকো আমি আহ্বান জনাইছোঁ যে সেই সভাবিলাকো কিন্তু আমি বৰ্জন কৰিবলৈ বাধ্য হ'ম যদি ৰাজু চাহুক অতি শীঘ্ৰে প্ৰাথমিক সদস্যৰ পৰা যদি বহিষ্কাৰ নকৰে। আমি আশা ৰাখিছোঁ যে পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াও এই পবিত্ৰ মঞ্চৰ পৰা গৈ তেখেত আজি অসম চাহ মজদুৰ সংঘৰ সভাপতি আসনত আছে, কেন্দ্ৰীয় মন্ত্ৰীও হৈছিলে, গতিকে তেখেতৰ প্ৰতি আমাৰ আস্থা আছে, বিশ্বাস আছে, অতি শীঘ্ৰে ৰাজু চাহু ডাঙৰীয়াক তেখেতক প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ কৰিব লাগে। এইখিনিয়ে আমাৰ আজিৰ আলোচনাৰ মূল বিষয়বস্তু। নিশ্চয় আজি আপোনালোকক আমি নিমন্ত্ৰণ জনাইছোঁ। ইতিমধ্যে গম পাইছে যে ৰাজু চাহু এসময়ৰ প্ৰাক্তন বিধায়ক আছিলে, 3টা কাৰ্যকাল। ইতিমধ্যে তেওঁ অসম শ্ৰেণী ছাত্ৰ সন্থা আৰু আশাকে ধৰি যি বিৰূপ মন্তব্য কৰিছে সেই বিষয়ে আমি নিশ্চিতভাৱে ক'ব বিচাৰোঁ যে আমি অনুমান কৰিব পাৰিছোঁ তেওঁ মানসিকভাৱে বিকাৰগ্ৰস্ত হৈছে, যাৰ কাৰণে তেওঁ আবুল তাবুল বকিবৰ কাৰণে আৰম্ভ কৰিছে। আমি প্ৰায় গম পাওঁ যে তেওঁ আৰ্চাৰ পৰা প্ৰতিনিধি কৰি তেওঁ 15 বছৰ কাৰ্যকাল কংগ্ৰেছৰ শাসনত চৰকাৰখনত আসন দখল কৰি আছিলে, আৰু এই মুহূৰ্তত তেওঁ আসন যোৱাৰ পাছতেই তেওঁক আমি দেখিব পাইছোঁ যে তেওঁ আবুল তাবুল বকা আৰম্ভ কৰিছে। গতিকে আমি নিশ্চিতভাৱে কওঁ যে আৰ্চাই হওক আশাই হওক জাতীয় সংগঠনক এনেধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকক, আৰু আমি গৰিহণা দিছোঁ যে তেওঁ অতি কম সময়ৰ ভিতৰতে তেওঁ ৰাজহুৱাভাৱে যদি ক্ষমা নিবিচাৰে তেতিয়াহ'লে কিন্তু তাৰ ওপৰত আমি বিহিতভাৱে ব্যৱস্থা ল'বৰ কাৰণে বাধ্য থাকিম। আৰু এই মুহূৰ্তত আমি নিশ্চিতভাৱে ক'ব লাগিব যে তেওঁ 15 বছৰ কাৰ্যকালত থাকি জনগোষ্ঠীৰ উত্তৰণ ক্ষেত্ৰত তেওঁ কি পদক্ষেপ গ্ৰহণ কৰিলে। বিধানসভাত তেওঁ চাদা মলি খাই তেওঁৰ দায়িত্ব পাৰ কৰাৰ পাছত আজি আহি জনগোষ্ঠীৰ উত্তৰণ কৰাৰ ক্ষেত্ৰত তেওঁ যি ধৰণৰ আবুল তাবুল বকি থাকে, এই কথা কিন্তু আমি কেতিয়াও গ্ৰহণযোগ্য বুলি নাভাবোঁ। আমি নিশ্চিতভাৱে কওঁ যে তেওঁ প্ৰতিনিধি কৰা CMSৰ কেন্দ্ৰীয় সভাপতি আৰু সম্পাদকক আমি নিশ্চিতভাৱে এই মুহূৰ্তৰ পৰা ক'ব বিচাৰোঁ, আৰু লগতে কংগ্ৰেছৰ কেন্দ্ৰীয় সভাপতি জিলা সভাপতিক আমি ক'ব বিচাৰোঁ এনেধৰণৰ ব্যক্তিক আপোনালোকে প্ৰাথমিক সদস্যৰ পৰা কিন্তু বহিষ্কাৰ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। অনৰ্থা এনেধৰণে আবুল তাবুল বকি থাকিলে কিন্তু আমাৰ মাজতে সংঘাত হোৱাৰ সম্ভাৱনা দেখা পাইছোঁ। গতিকে এই ৰাজু চাহু ডাঙৰীয়াক আমি এই মুহূৰ্তৰ পৰা আমি তেখেতক গৰিহণা জনাইছোঁ, আৰু লগতে আমি অসম শ্ৰেণী ছাত্ৰ সন্থাৰ যিকোনো কাৰ্যসূচী হওক যিকোনো প্ৰগ্ৰামেই হওক তেওঁক আমি কোনো ধৰণে নিমন্ত্ৰণ নজনোৱাকৈ আমি তেওঁক আমি বয়কট কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে কম সময়ৰ ভিতৰতে তেওঁ যদি ক্ষমা নিবিচাৰে তাৰ পৰৱৰ্তী সময়ত কিন্তু ৰাজু চাহুৰ ওপৰত আমি অসম শ্ৰেণী ছাত্ৰ সন্থাই বিহিত ব্যৱস্থা ল'বৰ কাৰণে বাধ্য থাকিম।